আমাৰ কামৰূপ জিলাৰ হাজোৰ চক্ৰৰ অন্তৰ্গত পশ্চিমবংগৰ মৌজাৰ দোকনীয়া গেজিং হিচাপ টাঙনমাৰী পণ্ডিতৰ পাম খিলৰদিয়া আদি চৰ অঞ্চলবিলাকত বহু বছৰ ধৰি আমাৰ খিলঞ্জীয়া কৃষকে তাত কৃষিভূমিৰ জৰিয়তে গৰু ম'হ পোহপাল দি নিজৰ পৰিয়াল পোহপাল দি আছিলে। কিন্তু আজিৰ পৰা ৩-৪ মাহমানৰ ভিতৰত এই অঞ্চলবিলাকত চৰ অঞ্চলবিলাকত অখিলঞ্জীয়া সন্দেহযুক্ত লোকৰ প্ৰব্ৰজনৰ কাৰণে আমাৰ খিলঞ্জীয়া লোকসকল শংকিত হৈ পৰিছে। তাত থকা খিলঞ্জীয়া কৃষকসকলে কৃষিভূমি এৰি পলাবলগীয়া পৰিস্থিতি হৈছে। গতিকে আমি ছাত্ৰ সন্থাই ইয়াৰ আগতেও এই বিষয়টোৰ ওপৰত দাবী উত্থাপন কৰিছিলোঁ। অতি অনতিপলমে আমাৰ খিলঞ্জীয়া কৃষকসকলক সুৰক্ষা প্ৰদান কৰিব লাগে, কিন্তু চৰকাৰ আৰু প্ৰশাসনৰ গুৰুত্বহীনতাৰ কাৰণে আজি আমাৰ কৃষকসকল শংকাত ভুগিছে। আমি ছাত্ৰ সন্থা আৰু কৃষকসকল আজি এই কাৰ্যালয়ত উপস্থিত হৈ পুনৰবাৰ স্মাৰকপত্ৰৰ জৰিয়তে দাবী উত্থাপন কৰিছোঁ। অনতিপলমে যদি আমাৰ এই চৰ অঞ্চলীয় খিলঞ্জীয়া কৃষকবিলাকক সুৰক্ষা প্ৰদান নকৰে, তেতিয়াহ'লে কিন্তু আমি ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে এই কৃষকসকলক লগত লৈ চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ বাধ্য হ'ম। কিছুদিন আগত আমাৰ খিলঞ্জীয়া কৃষকক চোকাচোৰে আক্ৰমণ কৰিছে, অতি গৰিহণাৰ যোগ্য। গতিকে এনেকুৱা ঘটনা প্ৰায়ে হৈ আছে। তাত গৰু চুৰ হৈছে, ম'হ চুৰ হৈছে, কিন্তু প্ৰশাসনৰ কোনো ধৰণে এতিয়ালৈ কাণ সাৰ দিয়া নাই। গতিকে আমি পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ, অনতিপলমে আমাৰ খিলঞ্জীয়া কৃষকসকলক সুৰক্ষা প্ৰদান কৰিব লাগে। অকল হাজো আপোনালোকে উল্লেখ কৰা ঠাই তিনিটাই নহয়, হাজোৰ বিভিন্ন জেগাত এনেকুৱা অবৈধ লোকে চৰকাৰী ভূমি বেদখল কৰি আছে। হয়, গোটেই হাজো এখনতে যি অবৈধ প্ৰব্ৰজনকাৰীৰ আগ্ৰাসন, এই আগ্ৰাসনে কিন্তু আমাৰ হাজোৰ খিলঞ্জীয়া কৃষকসকলক শংকিত কৰি তুলিছে। আমি ছাত্ৰ সন্থাই ইয়াৰ আগতেও দাবী উত্থাপন কৰিছোঁ, অনতিপলমে যদি হাজোৰ অঞ্চলবিলাকৰ আমাৰ খিলঞ্জীয়া মানুহক সুৰক্ষা প্ৰদান নকৰে, তেতিয়াহ'লে কিন্তু হাজোৰ ৰাইজক লৈ আমি চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। আজি আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। ইয়াৰ যদি পৰৱৰ্তী সময়ত চক্ৰ বিষয়া মহোদয়ে আমাক তাৰিখ দিছে, এই তাৰিখত যদি ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে কিন্তু আমি আন্দোলন কৰিবলৈ বাধ্য। চাওক, আজি আমি সেই খিলৰদিয়া দোকনীয়া আমি সেই চাপৰিত আজি 25 বছৰমান ধৰি আমি তাত গো পালন আৰু লগতে অন্যান্য খেতি বাতি কৰি আছিলোঁ। তাৰপিছত আজি কিছুদিন 4 মাহ 5 মাহ আগতে সিহঁতে ৰাতিৰ ভিতৰতে আৰু দিনৰ ভাগতো আহি JCB আকৌ ট্ৰেক্টৰ লগাই মাটিখিনি আমাৰ উচ্ছেদ কৰিবৰ কাৰণে চেষ্টা কৰিছে, আৰু ৰাতিৰ ভিতৰতে গৰু ম'হবিলাক আমাৰ চুৰ কৰি নিয়াৰ এই অখিলঞ্জীয়া লোকে ৰাতিৰ ভিতৰতে তাৰমানে সিহঁতে উঠাই লৈ যোৱাৰ কাৰণে অগ্ৰসৰ হৈছে। আৰু সেয়েহে আমি আজি উপায়বিহীন হৈ আমি প্ৰশাসনৰ ওচৰত আমি আজি হাজিৰ হৈছোঁ প্ৰত্যেক কৃষকে। সেয়েহে এই প্ৰশাসনে আমাৰ এটা সুবিচাৰ আৰু সুৰক্ষাৰ কাৰণে এটা সুব্যৱস্থা কৰি দিয়াৰ কাৰণে আমি প্ৰশাসনক আমি সুস্থিৰ এটা মগজুৰে চিন্তা কৰি যাতে বাধা দিয়ে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আজি আমি নিজৰ ঠাইতে আমি নিজে ভগনীয়া হ'ব লগা অৱস্থা হৈছে। সেই মৰ্মে আপোনালোকে ইয়াৰ এটা উচিত সিদ্ধান্ত লৈ আমাক সুৰক্ষা প্ৰদান কৰে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।